দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হল নাহৰকটীয়াৰ টিংৰাই কৈবৰ্ত গাঁও। পুৱাৰে পৰা হাজাৰ হাজাৰ ভক্তই হৰিনামেৰে মুখৰিত কৰিলে টিংৰাই কৈবৰ্ত গাঁৱৰ আকাশ বতাহ। আজিৰে পৰা 7 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অখণ্ড ভাগৱত পাঠৰ লগতে মহাপুৰীয়া ভাওনা প্ৰদৰ্শন। বিশ্ব শান্তিৰ বাবে আয়োজিত কৰা অনুষ্ঠান ভাগিক লৈ অগণন ভক্তৰ সমাৱেশৰ লগতে নৱপ্ৰজন্মৰ যুৱক যুৱতীৰ মাজত আধ্যাত্মিক চেতনাই বিৰাজ কৰিব বুলি আশা প্ৰকাশ কৰে আয়োজকসকলে। সমূহ অসমবাসীলৈ ইয়াৰ পৰা সেৱাভাগ জনাইছোঁ। আমি সমূহ অসমৰ বাসী শান্তিৰ কাৰণ তথা গাঁওবাসীও আমাৰ চাচনিবাসীৰ শান্তিৰ বাবে আমি অবিৰত ভাগৱত পাঠ আৰম্ভ কৰিছোঁ। এই চেনেলৰ দ্বাৰা সমূহ অসমবাসী ৰাইজলৈ আহ্বান জনাইছোঁ যাতে আমাৰ কৰ্মভাগত সকলোৱে যোগাযোগ কৰক আৰু আমাৰ সকলোতে শান্তি কামনা কৰি আমাৰ চেনেলৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনাই আমাৰ ভাগৱত ভাগ আৰম্ভ কৰিছোঁ। 7 দিনীয়া কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। ভাগৱত ৰাজহুৱা বৰসভা আছে, তাৰপৰা 2খন ভাওনা আছে লগতে আমাৰ ভাওনা। প্ৰায় আপোনাৰ 300 জনসংখ্যা আপোনাৰ 1000 জনসংখ্যা। বৃদ্ধৰ পৰা বনিতালৈকে শিশুৰ পৰা নাবালিকালৈকে সকলোৱে ওতঃপ্ৰোতভাৱে জড়িত হৈছে ভাগৱতত। কি জনাব অসমবাসী ৰাইজক, কি জনাব? সকলোৱে ওতঃপ্ৰোতভাৱে জনাব আছে। আমাৰ হৃদয়ংগমে আমি সকলোকে সেৱা জনাইছোঁ যাতে এই ভাগত কৰ্মভাগৰ দ্বাৰা সকলোতে ভগৱন্তই কৃপা কৰক। এইটো আমি বিশ্ব শান্তি আমাৰ গাঁওখনৰ পৰিৱেশটো ওচৰৰ শান্তিৰ কাৰণে আমি এইটো ভাগৱত 7 দিনীয়া যিটো অনুষ্ঠান কৰিছোঁ আৰু গোটেই ৰাইজক গৈছোঁ যে আমাৰ এটা খুব নিয়াৰিকৈ পৰিপাটিকৈ আমাৰ সাজপাৰ পিন্ধি বস্তুটো ভাগৱত ভ্ৰমণ কৰিব লাগে। অসমবাসী ৰাইজলৈ কি জনাব যে আজিতো এই যুৱ প্ৰজন্মৰ যি উশৃংখলতা, ইয়াত তাৰ ব্যতিক্ৰম দেখা গৈছে। সকলোৱে ঈশ্বৰৰ নাম ল'বলৈ ওলাই আহিছে। এতিয়া দেখিছোঁ মানে কি যুৱক প্ৰজন্মৰ যিটো উশৃংখলতা হৈছে, কিন্তু আমাৰ এই ভাগৱতৰ জৰিয়তে আমি সকলো যুৱক যুৱতী গাঁওখনক যে আমাৰ ভগৱানৰ প্ৰতি আধ্যাত্মিকতাৰ প্ৰতি এটা ভাৱ এটা আনিবৰ কাৰণে এই অনুষ্ঠানটি আমি অনুষ্ঠিত কৰা হৈছে। যে অনাগত দিনত আমাৰ যুৱকবিলাক যাতে ভগৱান প্ৰিয় হওক, আমাৰ শিক্ষা দীক্ষা সকলোতে আগবাঢ়ি যাওক আৰু যিটো উশৃংখলতাৰ পৰা আঁতৰি এটা সমাজৰ যিটো আমাৰ অতীতৰ যিটো সমাজ, এই সমাজৰ প্ৰতি তেওঁলোকৰ মনোযোগ বাঢ়ক। নাহৰকটীয়াৰ পৰা উপেন দাসৰ প্ৰতিবেদন, এনি ভাৰত 24। নমস্কাৰ, মই কমলিকা কাশ্যপ। প্ৰথমেই মই এনি ভাৰত 24ৰ প্ৰত্যেকগৰাকী কৰ্মকৰ্তালৈ শুভেচ্ছা জনাইছোঁ যে এনি ভাৰত 24 শীঘ্ৰেই ছেটেলাইট চেনেল হ'বলৈ গৈ আছে। আৰু তাৰ লগতে মই এইটোৱে জনাব বিচাৰিম যে এনি ভাৰত 24-এ আৰু আগবাঢ়ি যাওক, ভাল ভাল কাম কৰি যাওক আৰু সৎ পথত কাম কৰি যাওক, সেইটোৱে ধন্যবাদ দিব বিচাৰিম। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।